আজি আমি কুৱেশ্যন টেক অৰ্থাৎ টেক কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম যে পজিটিভ ষ্টেটমেণ্ট যদি হয় পজিটিভ ষ্টেটমেণ্ট হ'লে আমি কি কৰিব লাগিব নেগেটিভ টেক বনাব লাগিব আৰু যদি নেগেটিভ ষ্টেটমেণ্টটো যদি নেগেটিভ হয় নেগেটিভ ষ্টেটমেণ্ট হ'লে আমি কি টেক কৰিম পজিটিভ টেক কৰিম এতিয়া আমি চাওঁ পজিটিভ ষ্টেটমেণ্ট টেক কুৱেশ্যন পজিটিভ ষ্টেটমেণ্ট টেক কুৱেশ্যন এতিয়া এটা সাপোজ এক্সাম্পল লওঁ আমি হি ইজ কামিং ইয়াত কি হ'ব ইয়াত অক্সিলাৰী ভাৰ্ব আছে ইজ গতিকে আমি এইটো কি লিখিম ইজ লিখি ইয়াত কি লিখিম ইজ নট আৰু ছাবজেক্ট হি ইজ নট হি এইটো প্ৰশ্নবোধক মাৰ্ক দিব লাগিব গতিকে এই ষ্টেটমেণ্টটো হ'ল পজিটিভ ষ্টেটমেণ্ট গতিকে আমি কি টেক কৰিছোঁ নেগেটিভ টেক কৰিছোঁ আৰু কেনেকৈ কৰিছোঁ অক্সিলাৰী ভাৰ্বৰ লগত নট এটা লগাই দিছোঁ নট লগাই দি পেলাই আমি কি কৰিছোঁ নেগেটিভ টেক বনাইছোঁ আৰু ছাবজেক্টটো আহি গৈছে ইয়াত হি ঠিক তেনেদৰে আন এটা এক্সাম্পল মই চাওঁ উই হেভ ফিনিছড দ্য ৱৰ্ক এইটো এটা কি পজিটিভ ষ্টেটমেণ্ট হয় গতিকে ইয়াৰ নেগেটিভ টেক বনাব লাগিলে আমি কি কৰিম ইয়াৰ অক্সিলাৰী ভাৰ্বটো বিচাৰোঁ কি আছে হেভ আছে গতিকে হেভ থাকিলে আমি প্ৰথম অক্সিলাৰী ভাৰ্বটো লিখিলোঁ তাৰপিছতে আমি কি লিখিম নট লিখিম শ্বৰ্ট ফৰ্মত লিখিছোঁ এনত ইয়াত কমা দিছোঁ উৰ্ধ কমা হেভ নট উই ইয়াত আমি কি দিম প্ৰশ্নবোধক চিন গতিকে এইটো হ'ল টেক কুৱেশ্যন ঠিক তেনেকৈ I can do it এইটো পজিটিভ ষ্টেটমেণ্ট হয় তাত নেগেটিভ টেক বনাব লাগে গতিকে অক্সিলাৰী ভাৰ্ব ইয়াত কি আছে কেন আছে গতিকে কেনটো আমি লৈ ল'লোঁ প্ৰথম তাৰপিছতে আমি কি লিখিম ইয়াত কমা দি কেন নট আই ইয়াত ছাবজেক্টটো কি আছে ছাবজেক্টটো আই আছে গতিকে আই লিখিলোঁ আৰু কুৱেশ্যন মাৰ্ক এইটো হ'ল নেগেটিভ টেক অৰ্থাৎ আমি ক'ব পাৰোঁ যে অক্সিলাৰী ভাৰ্ব এম is, are, was, were, shall, will, have, has, had, তাৰপিছতে can, may, might এনেকুৱা এইবিলাক কি হয় অক্সিলাৰী ভাৰ্ব হয় গতিকে অক্সিলাৰী ভাৰ্ব থাকিলে আমি জাষ্ট কি লিখি দিম এটা NOT দি ফেলে তাক কি বনাম নেগেটিভ টেক বনাম নেগেটিভ ষ্টেটমেণ্ট টেক কুৱেশ্যন যদি ষ্টেটমেণ্টটো নেগেটিভ হয় তেতিয়াহ'লে কি হ'ব পজিটিভ টেক হয় এতিয়া আমি এটা এক্সাম্পল লওঁ ছাপ'জ হি ইজ নট কামিং আছে হি ইজ নট কামিং গতিকে এইটো কি আছে নেগেটিভ আছে হি ইজ নট নেগেটিভ গতিকে কি হ'ব পজিটিভ টেক হ'ব গতিকে আমি ইজ লিখিলোঁ ইজ লিখি নটটো উঠি যাব তাৰপিছত কি আহিব ছাবজেক্টটো আহিব ইজ হি এনেকুৱা ধৰণৰ আমাৰ এনেকৈ বনাম ইজ হি এইটোৱে টেক কুৱেশ্যন তাৰ এতিয়া ঠিক নেক্সট তেনেকৈ আন এটা এক্সাম্পল ল'ব পাৰোঁ আই কেনট ডু ইট এইটো এটা নেগেটিভ ষ্টেটমেণ্ট হয় গতিকে নেগেটিভ ষ্টেটমেণ্ট হ'লে আমি প্ৰথম কি আনিলোঁ ইয়াৰ অক্সিলাৰীটো আনিলোঁ তাৰপিছত নটটো উঠি গ'ল গতিকে কেন আই ছাবজেক্টটো কি লিখিলোঁ আমি কেন আই যদি অক্সিলাৰী ভাৰ্ব নাথাকে যদি আমি এইটো অক্সিলাৰী ভাৰ্ব নাথাকিলে আমি কি ল'ম ডু ডাজ ডিডৰ আমি কি ল'ব লাগিব সহায় ল'ব লাগিব হেল্পিং ভাৰ্বৰ এতিয়া আমি চাওঁ এক্সাম্পল ছাপ'জ হি ইটছ ৰাইচ
এতিয়া ইয়াতো অক্সিলাৰি ভাৰ্ব নাই গতিকে ইয়াত অক্সিলাৰি ভাৰ্ব নহ'লে ইয়াত আমাৰ এই তিনিটা কোনটো হ'ব হিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ইটৰ লগত কি যোগ হৈছে তাতে এছ যোগ হৈছে গতিকে ইয়াত কি আহিব ডাজ আহিব গতিকে আমি কি লিখিম ডাজ লিখিলোঁ ডাজ লিখি এটো আমি কি বনাব লাগিব টেক কুৱেশ্যন কৰিব লাগে ডাজ তাৰ পিছত কি লিখিম ইয়াত নট লিখি দিম নট লিখি ডাজন্ট হি সাবজেক্ট কি আহিব হি আহিব আৰু কুৱেশ্যন মাৰ্ক গতিকে এটা এনেকৈ আমি বনাব পাৰোঁ ঠিক তেনেকৈ আৰু এটা এক্সাম্পল ল'ম সাপোজ হৰি went to market went to the market গতিকে এইটোত কি হৈছে আমি চাম ইয়াতো অক্সিলাৰি ভাৰ্ব নাই গতিকে ইয়াত কি আহিব ডিড আহিব কি কাৰণত ডিড আহিব কাৰণ went past tenseত কৈছে ইয়াত ভাৰ্বটো past tenseত আছে গতিকে কি আহিব ইয়াত ডিড আহিব ডিড আহি আমি কি লিখিম নট এটা লিখি দিম ডিডন্ট আৰু সাবজেক্টটো হৰি আছে হৰি ল'ৰা মানুহৰ নাম বুজাইছে গতিকে ডিডন্ট হি এনেকৈ লিখি আমি কি দিম এটা কুৱেশ্যন মাৰ্ক দিম ডিড নট হি ঠিক তেনেকৈ আৰু এটা এক্সাম্পল আই ডু নট এটা নেগেটিভ ষ্টেটমেণ্ট ল'লোঁ মই এটা আই ডু নট লাইক টি গতিকে এইটো নেগেটিভ ষ্টেটমেণ্ট হয় গতিকে নেগেটিভ ষ্টেটমেণ্ট হ'লে ইয়াত আমি কি লিখিম ইয়াত ডু লিখি নটটো উঠি গ'ল গতিকে ডু তাৰপিছত ছাবজেক্ট আহিব ছাবজেক্ট কি হ'ব ডু আই এনেধৰণে আমি কি কৰিম টেক কুৱেশ্যন বনাম